গৃহস্থ আউট, চোৰ ইন। গৃহস্থৰ পাকঘৰত ৰান্ধি বাঢ়ি খাইহে গভাইত চোৰে মাৰিলে চিপ্ৰাং। চোৰে মাৰে চিপ্ৰাং কৰিয়া প্ৰণাম লৈয়া জাৰণা। আমলেট বনাই খাইছে, অকণমান ৰাইচ আছিলে কেৰাহীত, মই সেইটো পেলাব নহ'ল, গুচি গ'লো। এই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে। এৰা চোৰৰো ভোক লাগে দিয়কচোন। সেয়ে চামগুৰিৰ গেন্ধালী বেবেজীয়াত চোৰে এগ ফ্ৰাইড ৰাইচ খাই বেডৰুমত এঘুমতি মাৰিহে হাত দিলে লকাৰত। আয়োজন কৰিলে, আমলেট বনালে, খালে, আকৌ গৰাকীলৈও থৈ গ'ল অলপ। এই মহিলাগৰাকীৰ নাম দীপ্তিমা ফুকন। ঘৰখন এৰি এৰাতিৰ বাবে ফুকন বাইদেউ গৈছিল জীয়ৰীৰ ঘৰলৈ, কিন্তু ঘূৰি আহি দেখে হয়, চোৰ হৈছে। কালি ৰাতি মই নাছিলোঁ, মই চেলাইন ল'বলৈ ডক্টৰৰ ওচৰত গ'লোঁ। ছোৱালী ঘৰত থাকিলোঁ, ৰাতি আগে পিছে মই এনেকৈ যাওঁ, থাকিলোঁ। তাৰপিছত ক'ব নোৱাৰোঁ চোৰ হৈছে বুলি। আবেলি সময়ত মই আকৌ চেলাইন ল'ব লাগে, ঘৰলৈ আহিছোঁ কিবা এটা নিবলৈ। তেতিয়া নিব আহোঁতে দেখিছোঁ গোটেই তলা চলা ভঙা, চুৰ কৰি লৈ গ'ল কালি ৰাতি। নাই মানে একোৱেই নাই। সোণৰ চেইনডালৰ পৰা হীৰাৰ আঙুঠিটোলৈ, নগদ ধনৰ পৰা বেবী চেইনডাললৈ, তলি উদং কৰি চাফাই অভিযান। গৃহস্থৰ ঘৰত ভোজ ভাত খাই চুৰি কৰা স্মাৰ্ট চোৰৰ। মোৰ এনে সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে, কাণফুলি দুযোৰ, আৰু সৰু বেবীৰ কাণফুলি এযোৰ, বেবীৰ চেইন এডাল, আৰু হীৰাৰ আঙুঠি এটা আছিল, আৰু 2টা এনে সোণৰ আঙুঠি। অলমষ্ট 4টা সোণৰ, কিন্তু এটাত হীৰা আছিলে। হয়, আকৌ গেছ আছিলে মোৰ 3টা চোলা, এটা ইউজ কৰোঁ, 2টা ওপৰ, আৰু এটা গেছ নমাই আনি পেকিং কৰিছিলে, নিব নোৱাৰিলে। সম্ভৱ আজি নিব চাগে। ৱাশ্বিং মেচিনত হাত দিছে। তাৰপিছত টিভি, ডাঙৰ টিভি মোৰ 52 ইঞ্চ ডাঙৰ, সেইটো টিভিটো হাত দিছে। আৰু হেৰিটো নিয়া নাই, এচিটো নিয়া নাই, কিন্তু কি কৰি থৈছে নাজানো। আৰু এইটো সম্ভৱ আজি চাগে চান্স বিচাৰিছিলে। কণী ভাত ভাজি এঘুমতি মাৰি খুচুৰা পইচা কেইটামান গৃহস্থলৈ এৰি থৈ যোৱা চামগুৰিৰ চোৰৰ চাফাই দেখি তবদ মানিছে গাঁৱৰ ৰাইজে। কাৰণ এনে আজব চুৰি কাণ্ড সঁচাই বিৰল। কালৰো কাল বোলে বিপৰীত কাল, হৰিণাই চেলেকে বোলে বাঘৰ গাল। চোৰৰো এনেকুৱা চোৰ নহয় সেইকেইটা। মানুহৰ ঘৰত সোমাই চামগুৰি, ভাতো খালে, অমলেট খালে, আৰু নাই কমেও আপোনাৰ শুই মেলি ৰাতিপুৱা আপোনাৰ চিচি কেমেৰা আছিলে, চিচি কেমেৰা হাৰ্ড ডিস্কটো লৈ গুচি গৈছে চোৰ। চামগুৰিৰ গাঁৱে গাঁৱে চোৰে ৰাইজৰ টোপনি হৰিছে। সেয়ে ঘৰে ঘৰে লাগিছে CCTV। কিন্তু চোৰ জানো কম, চুৰি কৰি ওলাই যাওঁতে হাতত খুলি লৈ যায় চিচি কেমেৰাৰ হাৰ্ড ডিস্কখনো। চিচি কেমেৰাটো মানে পিছফালে দি আহিলে, আহি বাথৰুমেদি সোমাই পেলাই সি কেমেৰা চব লৈ গ'ল, চব কেমেৰা ভাঙি, তাৰপাছতে হেৰিটো ৰেকৰ্ডিং মেচিনটো লৈ গ'ল, কেমেৰা লৈ গ'ল, গোটেইখিনি লৈ গ'ল। মুঠৰ ওপৰত চামগুৰিত গৃহস্থ যদি ডালে ডালে, চোৰ কিন্তু পাতে পাতে। ঘৰো উদং কৰিছে, আৰু গৃহস্থৰ ঘৰত ভাতে কণীয়ে ৰান্ধি খায়ো গৈছে। সেয়ে সকলোৱে কৈছে অসম দেশৰ বিষম কথা, চোৰেও মাৰে বেলেগ মাথা। সাংঘাতিক কথাটো হৈছে টেকন'লজিটো এই চোৰসকল আগবঢ়া। বিভিন্ন দেশত চাগৈ তেওঁলোকে গৈ টেকন'লজিৰ বিষয়ে জানিছে। CCTV কেমেৰা, হাৰ্ড ডিস্ক পৰ্যন্ত তেওঁলোকে লৈ গৈছে। গতিকে পুলিচ যিমানেই স্মাৰ্ট নহওক, চোৰতকৈ স্মাৰ্ট হ'ব লাগিব এতিয়া প্ৰশাসন চোৰতকৈ স্মাৰ্ট হ'ব লাগে। কাৰণ চোৰে এতিয়া ইমানেই স্মাৰ্ট হৈ পৰিছে। চোৰে মাৰে চিপ্ৰাং কৰিয়া প্ৰণাম লৈয়া। চামগুৰিৰ পৰা কেমেৰা পাৰ্চন প্ৰিন্সৰ সৈতে শ্যামেন্দ্ৰ বৈৰাগী, নিউজ লাইভ।